শিৱসাগৰবাসী ৰাইজক এটা কথা ক'ব বিচাৰিছোঁ। শিৱসাগৰবাসী ৰাইজ বহুত ডাঙৰ মনৰ মানুহ, বহুত মৰম চেনাই থকা মানুহ। আমাৰ অখিল গগৈ ডাঙৰীয়া যেতিয়া জেলত আছিলে, তেতিয়া শিৱসাগৰবাসী ৰাইজে অখিল গগৈ ডাঙৰীয়াক ভোট দি পেলাই জিকাইছিলে। আজি 5 বছৰ আগত, এতিয়া এইবাৰ 6 বছৰ হ'ল। 6 বছৰ পিছত আমাৰ উজনি অসমত চৰাইদেউ, শিৱসাগৰ, যোৰহাট বানপানী হ'ল। 6 বছৰ আগতে যে আপোনালোকে মহান মানৱতা দেখুৱাইছিলে, সেই 6 বছৰ পিছত অখিল গগৈ ডাঙৰীয়া আপোনালোকক অখিল গগৈ ডাঙৰীয়াৰ মানৱতা আপোনালোকক দেখুৱাই দিছে। আপোনালোকে 5 বছৰ 6 বছৰ আগত সঠিক সিদ্ধান্ত লৈছিলে, অখিল গগৈ জেলত থাকোঁতে জিকাইছিলে, আৰু আজি 6 বছৰ পিছত তাৰ ফলটো শিৱসাগৰবাসী ৰাইজে পাইছে। আমাৰ অখিল গগৈ ডাঙৰীয়া যেনেকৈ শিৱসাগৰবাসী ৰাইজৰ কাৰণে, বানপীড়িত মানুহৰ কাৰণে যেনেকৈ জঁপিয়াই পৰিছে, কোন MLA জন, কোন মন্ত্ৰীজন এনেকৈ জঁপিয়াই পৰিছে, এইটো শিৱসাগৰবাসী ৰাইজে চিন্তা কৰিবৰ বিষয়। তো আৰু এটা কথা ক'ব বিচাৰিছোঁ আমাৰ অখিল গগৈ ডাঙৰীয়াৰ বিষয়ে। আপুনি বহুত কষ্ট কৰিছে, আপুনি এজন মহান ব্যক্তি, ভাল মনৰ মানুহ, আপোনাক আমি চেলুট কৰিছোঁ। তো আপুনি অলপ চৰকাৰে যেতিয়া এতিয়া সাহাৰ্য দিবলৈ ঘোষণা কৰিছে, 15,000 না 17,000কৈ দিব, হ'লেও আপুনি আপোনাৰ দেহাৰ অকণমান খিয়াল ৰাখক। আপুনি 2-4 দিন ৰেষ্ট লওক। আপোনাৰ দেহাটো দেখিছোঁ একদম ক্ষীণাই মেলি অৱস্থা নাই। তো গাত খজুৱতি হৈছে, মূৰৰ ছাল গৈছে। তো আপুনি দেহাটো অলপ সুস্থ ৰাখক। আপুনি যদি বেমাৰী হৈ যায়, পৰি যাবলৈ হয়, তেতিয়া শিৱসাগৰবাসী ৰাইজক কোনে চাব? সেইটো কাৰণে আপোনাৰ দেহাটো অকণমান আপুনি সুস্থ ৰাখিবলৈ যত্ন কৰক। অকল শিৱসাগৰবাসীক নহয়, অখিল গগৈ ডাঙৰীয়াক ধন্যবাদ, শিৱসাগৰবাসী ৰাইজক ধন্যবাদ। সকলো সুখে শান্তিয়ে থাকক, আৰু অখিল গগৈ ডাঙৰীয়াক বহুত লম্বা 100 বছৰ 150 বছৰ আৰু বাচি থাকক। ইমান মনত ভাল লাগিছে অখিল গগৈ ডাঙৰীয়াৰ এইবোৰ কাম চাই, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।